বোকাঘাটৰ চিকন আটা থানত পালন কৰা হৈছে চিকন আটাৰ তিৰুভাৱ তিথি। তিথি উপলক্ষে থানখনত সমাগম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থী। দিনজোৰা আধ্যাত্মিক কাৰ্যসূচীৰে ৩৭৫ বছৰীয়া ইতিহাস বিজড়িত থানখনত পালন কৰা হয় চিকন আটাৰ তিৰুভাৱ তিথি। উল্লেখযোগ্য যে মহাপুৰুষীয়া ধৰ্মৰ আৰ্হিৰে পৰিচালিত থানখন প্ৰতিদিনে নাম প্ৰসংগৰে মুখৰিত হৈ থকাৰ লগতে সমাগম ঘটে বিভিন্ন প্ৰান্তৰ ভক্তিপান ৰাইজৰ। শ্ৰী শ্ৰী শংকৰদেৱে প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ ধৰ্মৰ উজনি অসমৰ এগৰাকী কাণ্ডাৰী শ্ৰী শ্ৰী চিকন আটাদেৱ ওৰফে পদ্মনাভ দেৱৰ আজি ৩৭৫ বছৰীয়া মৃত্যু জয়ন্তী। আমাৰ শ্ৰী শ্ৰী শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন বৈষ্ণৱ ধৰ্মক আমাৰ উজনি অসমত প্ৰচাৰ কৰা ব্যক্তিগৰাকী হ'ল চিকন আটাদেৱ। তেখেতৰ সৎ প্ৰচেষ্টাত বৈষ্ণৱ ধৰ্মৰ আদৰ্শ চিন্তা সাংস্কৃতিক বৈশিষ্ট্য আমাৰ উজনি অসমত প্ৰবলভাৱে বিস্তাৰিত কৰাৰ বাবে আমাৰ এই বোকাখাটখন যথেষ্ট গুৰুত্বপূৰ্ণ ঠাই হিচাপে বিবেচিত হৈছে। ৩৭৫ বছৰ আগতে তেখেত আমাৰ ইয়ালৈ আহি সুদূৰ চতিয়াৰ পৰা ইয়ালৈ আহি বসবাস কৰিছিল তেখেতৰ পৰিয়ালবৰ্গই। তেখেত